আজি মই যিখিনি কুৱেশ্যন আনসাৰ তোমালোকক দেখুৱাব গৈ আছো তোমালোকে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ অংক পৰীক্ষাত তোমালোকে সেই প্ৰশ্নখিনি দেখিবলৈ পাবাই আৰু তোমালোকৰ অংক পৰীক্ষা ভাল হ'বই এই কুৱেশ্যন পেপাৰটো যদি তোমালোকে এতিয়াই ভালদৰে প্ৰেক্টিছ কৰি লোৱা তোমালোকৰ সুবিধাৰ্থে এমচিকিউৰ লগতে যিমানখিনি ইম্পৰ্টেণ্ট থিয়ৰাম আছে গোটেইখিনি আলোচনা কৰা হৈছে এমচিকিউৰ সৈতে ডিটেইলছ এক্সপ্লেনেশ্যন তোমালোকৰ আগত মই দাঙি ধৰিম যাতে তোমালোকৰ এই সময়খিনিত এমচিকিউৰ কাৰণে তোমালোকে হাবাথুৰি খাই ঘূৰি ফুৰিব নালাগে তোমালোকে জাষ্ট চাই যোৱা ভিডিঅ'টো আৰু তোমালোকে যদি মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰাৰ মন আছে তেন্তে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ তোমালোকৰ কাৰণে বিভিন্ন গাইড এই চেনেলটোৰ মাধ্যমেৰে দিয়া হয় এইটো হ'ল তোমালোকৰ কুৱেশ্যন পেপাৰটো তোমালোকে কুৱেশ্যন পেপাৰৰ প্ৰথমতে যিখিনি এমচিকিউ 45টা এমচিকিউ তোমালোকে চাই লোৱা চোৱা সেকশন এৰ প্ৰথমতে কি দিছে চুজ দা কাৰেক্ট এনসাৰ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ কাৰণে আছে তোমালোকে ভালদৰে চাই যোৱা আমাক কি কৰিব দিছে শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে এক নম্বৰ দিছে যে ax² + bx + c দ্বিঘাত বহুপদটোত শূন্য দুটা আলফা আৰু বিটা হলে আলফা প্লাস বিটাৰ মান কিমান হ'ব ইংলিশ মিডিয়ামৰ খিনিয়ে চাই লোৱা যে ইফ আলফা এণ্ড বিটা আৰ the two zeros of the quadratic polynomial x² + bx + c then the value of alpha plus beta আমি উলিয়াব লাগে এৰে অপচন কি হৈ যাব বি হৈ যাব শুদ্ধ উত্তৰ যে -b/a এক্সপ্লেনেশ্যন তোমালোকে চাই লোৱা যে ধ্ৰুৱক হল x² + bx + c দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপ ইয়াৰ মূল বা শূন্য দুটা আলফা আৰু বিটা হলে মূল দুটাৰ যোগফল হয় আলফা প্লাস বিটা = -b/a এটো তোমালোকে পাইছাই আৰু পূৰণফল হলে কি হয় আলফা বিটা = c/a গতিকে অপচন কি হৈ যাব বি হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত 2 নম্বৰ চোৱা যে তলৰ পৰিমেয় সংখ্যাবোৰৰ কোনটো দশমিক বিস্তৃতি পৰিসমাপ্তি ইংলিশ মিডিয়ামৰ কেজনেও লগে লগে চাই যাবা ইয়াৰে অপচন এ হৈ যাব শুদ্ধ উত্তৰ যে 13/125 ঠিক আছে তাৰপিছত এক্সপ্লেনেশ্যন চাই লোৱা যে p/q আকাৰত প্ৰকাশ হৈ থকা পৰিমেয় সংখ্যাবোৰৰ 7 ৰাশিটোৰ উৎপাদীকৰণত 2m * 5n থাকিলে বা 2m বা 5n থাকিলে সাৱধি হ'ব অন্যথা দশমিক বিস্তৃতি পৌনঃপুনিক হ'ব ঠিক আছে অৰ্থাৎ কি হ'ব ইয়াতে চোৱা যে 13/125 যেটো আছে সেইটো আমি এনেকৈ লিখিব পাৰো যে 13/125 ক কেনেকৈ লিখিম যে 5³ অৰ্থাৎ কি হ'ব 5n বা 1m * 5n ৰূপত আছে হয়নে কিন্তু সেকেন্ডটো চোৱা কি 2/15 কি হ'ব 2/5 * 3 হ'ব 15 টোক আমি লিখিব পাৰিম হয়নে নহয় অৰ্থাৎ কি হ'ব 2m * 5n আকাৰত নাই তাৰপিছত থাৰ্ডটো চোৱা যে 77/210 এতে কি হ'ব যে ওপৰত হৈ যাব 11 আৰু তলত হৈ যাব 30 কাৰণ আমি এটো কটাকটি কৰিলে এটো পাই যাম এটো পোৱাৰ পিছত আমি 11 আৰু 30 ক আমি কেনেকৈ লিখিব পাৰিম যে 2 * 3 * 5 অৰ্থাৎ 2m * 5n ৰূপত নাই ঠিক আছে এই 30 টো কেনেকৈ পাইছো তোমালোকে বুজি পাইছাই 7 এ অৰ্থাৎ 7 এ কাটি 77 ক কেইবাৰ 11 তাৰপিছত 210 ক কেইবাৰ 30 বাৰ ঠিক আছে তাৰপিছত লাষ্ট d2 কি আছে যে 17/18 এটোক আমি কেনেকৈ লিখিব পাৰিম যে 17/18 ক আমি কেনেকৈ লিখিম যে 2 * 3² মানে 9 9 * 2 কি হ'ব 18 ঠিক আছে 18 অৰ্থাৎ 2m * 5n ৰূপত নাই গতিকে অপচন কি হৈ যাব চোৱা কি কৈছে প্ৰথমটোৰ বাহিৰে বাকি তিনিটা কি পৌনঃপুনিক অৰ্থাৎ নন টাৰ্মিনেটিং তাৰপিছত 3 নম্বৰ চোৱা যে তলৰ কোনটো এটা ঘটনাত সম্ভাৱিতা হ'ব নোৱাৰে which of the following cannot be a probability of an event ইয়াৰে অপচন কি হৈ যাব এ হৈ যাব শুদ্ধ উত্তৰ কাৰণ কি আছে এটো নেগেটিভ অৰ্থাৎ ঋণাত্মক আছে গতিকে এটো কি নহব সম্ভাৱিত হ'ব নোৱাৰে ঠিক আছে ইয়াৰে এক্সপ্লেনেশ্যন তোমালোকৰ দিয়াৰ কোনো দৰকাৰি নাই কাৰণ একদম ইজি তাৰ 4 নম্বৰ চোৱা যে ax³ + bx² + cx + d বহুপদৰ 0 3টাৰ পূৰণফল কিমান আমি উলিয়াব লাগে যে the product of the three zeros of the following of the polynomial ax³ + bx² + cx + d is কি হ'ব অপচন সি হৈ যাব শুদ্ধ উত্তৰ যে -d/a তাৰপিছত 5 নম্বৰ যে √2 আৰু √3 ৰ মাজৰ পৰিমেয় সংখ্যাটো অৰ্থাৎ the rational numbers between √2 and √3 is ইয়াৰ অপচন কি হৈ যাব এ হৈ যাব শুদ্ধ উত্তৰ তোমালোকে এক্সপ্লেনেশ্যনটো চাই লোৱা তেতিয়াহলে বুজি পাই যাবা ঠিক আছে এটো চোৱা এক্সপ্লেনেশ্যন আমি জানো √2 ৰ মান কিমান 1.41 আৰু √3 ৰ মান কিমান 1.73 অৰ্থাৎ 8/5 ইমপ্লাইজ আমি কি লিখিম 1.6 তাৰপিছত 3/4 ক আমি কিমান পাম হৰণ কৰিলে 0.75 এই বস্তুটো বুজি পাইছা নাই মানে কি 8 ইয়াতে এটো 5 ঠিক আছে 5 এ 8 ক একবাৰ 5 * 5 কিমান হ'ব 3 ইয়াতে পয়েন্ট তাৰপিছত কিমান হ'ব 0 অৰ্থাৎ 5 এ 30 ক কেবাৰ 6 বাৰ অৰ্থাৎ কিমান হ'ব 1.6 এইখিনি তোমালোকে হোপ বুজি পাইছাই কাৰণ মেট্ৰিক দিবা এইখিনি সৰু সৰু হৰণ তোমালোকে জানিবই লাগে তাৰপিছত 5/2 এটো হৰণ কৰিলে আমি কিমান পাম 2.5 4/5 কিমান পাম 0.8 অৰ্থাৎ 8/5 পৰিমেয় সংখ্যাটো √2 আৰু √3 ৰ মাজত থাকিব ঠিক আছে তাৰপিছত 6 নম্বৰ চোৱা যে যদি m যিকোনো অখণ্ড সংখ্যা হয় তেন্তে অযুগ্ম সংখ্যাৰ আৰ্হিটো হ'ব if m is integer then the positive and odd integers of form
ইয়াৰে অপশ্যন এ দিছে 2m, অপশ্যন বি দিছে 2m + 1, অপশ্যন বি হৈ যাব তোমাৰ কাৰেক্ট এনসাৰ। ঠিক আছে। তাৰপিছত চোৱা 7 নম্বৰ যে probability শব্দটোৰ বৰ্ণকেইটাৰ পৰা এটা স্বৰবৰ্ণ পোৱাৰ সম্ভাৱিতা কিমান? যে the probability of getting a vowel from the letters of the word probability is, ইয়াৰ অপশ্যন কি হৈ যাব? বি হৈ যাব শুদ্ধ উত্তৰ যে 4/11। ঠিক আছে। তাৰপিছত চোৱা 8 নম্বৰ যে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ, the HCF of the consecutive natural numbers, ইয়াৰে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ যে 1। ঠিক আছে। তাৰপিছত চোৱা 9 নম্বৰ যদি P of E equal to 0, x into 0 is less than equal, তাৰপিছত x is less than 1, তেন্তে P of E equal to, ইয়াৰে অপশ্যন কি হৈ যাব? চি হৈ যাব শুদ্ধ উত্তৰ। তোমালোকে ডিটেইলছ এক্সপ্লেনেশ্যনটো চাই লোৱা, তেতিয়াই বুজি পাই যাবা। ঠিক আছে। চোৱা এক্সপ্লেনেশ্যন কি যে যদি P of E equal to x আৰু 0 is less than equal to 1, তাৰপিছত x is less than equal to 1, তেন্তে ঘটনাটোৰ সম্পূৰকৰ অৰ্থাৎ সম্ভাৱিতা হ'ল P of E dash equal to 1 minus P of E equal to 1 minus x। ঠিক আছে। তাৰপিছত 10 নম্বৰ চোৱা যে তলৰ কোনটো সমীকৰণ এটা দ্বিঘাত সমীকৰণ নহয়? Which of the following equation is not a quadratic equation? ইয়াৰে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ যে x minus 2 into x minus 1, x minus 1 into x plus 1 equal to x plus 1 into x plus 3। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে ক্লাছত তোমালোকক কৰাইছোৱেই। তাৰপিছত 11 নম্বৰ চোৱা দুটা অখণ্ড সংখ্যা a আৰু 5ৰ বাবে আন দুটা অখণ্ড সংখ্যা আৰু কিউ পোৱা যায় যাতে a equal to 5q plus r, তলৰ কোনটো সত্য? ইয়াৰ অপশ্যন কি হৈ যাব? তোমাৰ এ হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে। এক্সপ্লেনেশ্যনটো তোমালোকে চাই লোৱা যে ইউক্লিডৰ কলন বিধি মতে a equal to bq plus r, য'ত 0 is less than equal to r less than b, অৰ্থাৎ ভাগশেষ r ভাজক bতকৈ সৰু হয়। ইয়াত a equal to 5q plus r, য'ত ভাজক হিচাপে 5 পোৱা যায়, সেয়েহে ভাগশেষ অৰ্থাৎ r কি হ'ব? 0 1 2 3 4 হ'ব পাৰে, সেয়েহে 0 is less than equal to r less than 5 পোৱা যাব। তাৰপিছত চোৱা 12 নম্বৰ কুৱেশ্যন আমাক কৈছে যদি দুটা অখণ্ড সংখ্যা a আৰু b ৰ গসাউ h আৰু লসাগু l হয়, তেন্তে b ৰ মান হ'ব। ইয়াৰে অপশ্যন কি হৈ যাব? তোমাৰ বি হৈ যাব শুদ্ধ উত্তৰ যে HL divided by a। ভালদৰে চাই লোৱা। ঠিক আছে। তাৰপিছত 13 নম্বৰ চোৱা যে 7 into 11 into 13 plus 13 এটা কি সংখ্যা? আমাক ইয়াতে সুধিছে যে ইয়াৰে বি হৈ যাব শুদ্ধ উত্তৰ যে যৌগিক সংখ্যা। ঠিক আছে, কম্পজিট নাম্বাৰ। তাৰপিছত 14 নম্বৰ যে যদি পি আৰু কিউ দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা, তেন্তে পি আৰু কিউৰ গসাউ কিমান হ'ব? যে গসাউ হৈ যাব 1, অৰ্থাৎ ডি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 15 নম্বৰ চোৱা যে যদি লসাগু পি ইনটু 6ৰ কিমান 48 আৰু গসাউ কিমান 2, তেন্তে পিৰ মান, যিহেতু ইয়াতে সংখ্যা দুটা দিয়া আছে পি আৰু 16, হয় না? এতিয়া চোৱা ইয়াৰে অপশ্যন কি হৈ যাব? বি হৈ যাব শুদ্ধ উত্তৰ। তোমালোকে ডিটেইলছ এক্সপ্লেনেশ্যনটো চাই লোৱা যে আমি জানো যে দুটা সংখ্যাৰ পূৰণফলৰ সংখ্যা দুটাৰ লসাগু আৰু গসাউৰ পূৰণফলৰ সমান, অৰ্থাৎ সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু লসাগু ইনটু গসাউ। এতিয়া সংখ্যা দুটা কিমান দিছে? পি আৰু 6, হয় নহয়? গতিকে কি কৰিছো? পূৰণ কৰিছো, ইকুৱেল টু লসাগু ইনটু গসাউ। লসাগু কিমান? 48 আৰু গসাউ কিমান? 2, অৰ্থাৎ আমি পিৰ মান কিমান পাই যাম? ইয়াতে 6। গতিকে অপশ্যন কি হৈ যাব? তোমালোকৰ অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ, অৰ্থাৎ 6, পিৰ মান হ'ব 6। তাৰপিছত 16 নম্বৰ চোৱা যে ভালদৰে মিহলোৱা 52টা কাৰ্ডৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল, এটা ৰঙা মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা কিমান? ঠিক আছে, ৰঙা ৰঙৰ কাৰ্ড পোৱাৰ সম্ভাৱিতা হ'ল 3/26, অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 17 নম্বৰ চোৱা যে তলৰ কোনটো সংখ্যা আকাৰত প্ৰকাশ কৰিব নোৱাৰি? ইয়াৰে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা 18 নম্বৰ যে দুটা বিন্দু -5,7 আৰু -1,3ৰ মাজৰ দূৰত্ব কিমান? ইয়াৰে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ যে 4√2। তোমালোকে ডিটেইলছ এক্সপ্লেনেশ্যনটো চাই লোৱা যে কাৰ্টেজীয় সমতলত আমি প্ৰথমতে ধৰি লৈছো যে a x1, y1 আৰু b x2, y2 বিন্দু দুটাৰ মাজৰ দূৰত্ব কি হ'ব? যে ab equal to √x1 minus x2 whole square plus y1 minus y2 whole square, অৰ্থাৎ ভুজৰ পাৰ্থক্য স্কোয়াৰ প্লাস কুটিৰ পাৰ্থক্য স্কোয়াৰ। ইয়াতে a যেহেতু -5,7 আৰু b -1,3 মাজৰ দূৰত্ব হ'ব যে ab equal to √5 plus 1 whole square plus 7 minus 3 whole square, অৰ্থাৎ কিমান হ'ব? যে 16 plus 16 অৰ্থাৎ 32। 32ক আমি কেনেকৈ লিখিব পাৰো? যে 4√2। ঠিক আছে। তাৰপিছত 19 নম্বৰ চোৱা যে প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল কিমান? ইয়াৰে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ যে n স্কোয়াৰ। ইয়াৰ তোমালোকে এক্সপ্লেনেশ্যনটো চাই লোৱা যে প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ ক্ৰমটো কেনেকুৱা? যে 1 + 3 + 5 + 7 + ... +2n - 1। ইয়াতে প্ৰথম পদ অৰ্থাৎ
এ কিমান 1 তাৰপিছত ডি অৰ্থাৎ সাধাৰণ অন্তৰ কি হ'ব যে দ্বিতীয়টোৰ পৰা প্ৰথমটো আমি কি কৰি দিম মাইনাছ কৰি দিম অৰ্থাৎ 3 - 1 অৰ্থাৎ ডিৰ মান হৈ যাব 2 আৰু একেবাৰে শেষ অৰ্থাৎ এল পদটো কিমান 2n - 1 ইয়াতে পদৰ সংখ্যা আমি কিমান ধৰি লৈছো n অৰ্থাৎ এটা সূত্ৰ আছিল নহয় তোমালোকৰ যে Sn = n/2 * a + l হয় নে নহয় অৰ্থাৎ n/2 * a মানে প্ৰথম যেটো পদ আছে 1 তাৰপিছত l ৰ মান আমি কিমান পাইছো 2n - 1 অৰ্থাৎ শেষৰ যেটো অৰ্থাৎ কি হ'ব ইয়াতে যে n/2 * 2n অৰ্থাৎ কিমান হ'ব n² বুজি পাইছা এইটো তাৰপিছত চোৱা নেক্সট 20 নম্বৰ কোৱেশ্চন আমাক দিছে যে যদি এটা বৃত্তৰ পৰিধি আৰু কালি সাংখ্যিকভাৱে সমান তেন্তে বৃত্তটোৰ ব্যাস কিমান হ'ব চোৱা অপচন এ দিছে পাই যেটো নহব অপচন বি দিছে 16 তাৰপিছত অপচন সি 4 পাই অপচন ডি 4 কোনটো হৈ যাব যে অপচন ডি হৈ যাব শুদ্ধ উত্তৰ 4 এক্সপ্লেনেশনটো তোমালোকে চাই লোৱা যে বৃত্তৰ পৰিধি যদি কালিৰ সমান হয় তেন্তে আমি কি পাও যে 2 পাই r = পাই r স্কয়ার হয় না নহয় অর্থাৎ কি হ'ব ইয়াৰ পৰা আমি কি পাম যে পাই পাই কটা যাব অর্থাৎ ইফালে কি থাকি যাব 2r আৰু সিফালে কি যাব r স্কয়ার অর্থাৎ r = 2 বৃত্তটোৰ ব্যাস কিমান হ'ব 2r = 4 ঠিক আছে এতিয়া নেক্সট 21 নম্বৰ কোৱেশ্চন চোৱা যে 5 16 22 35 22 16 30 22 16 22 শ্ৰেণীটোৰ বহুলক কিমান হ'ব বহুলকটো ইয়াতে হ'ব তোমালোকৰ চোৱা বহুলকটো হ'ব 22 অৰ্থাৎ 22 সংখ্যাটো অধিক বাৰ আহিছে বুজি পাইছা গতিকে ইয়াৰে অপচন বি হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত 22 নম্বৰ চোৱা যে এটা খুঁটা আৰু ইয়াৰ চাৰ দৈৰ্ঘ্যৰ অনুপাত সমান হলে সূৰ্যৰ উন্নতিৰ হ'ব এটো কি হ'ব যাব অপচন সি হৈ যাব শুদ্ধ উত্তৰ যে 45 ডিগ্ৰী তাৰপিছত নেক্সট 23 নম্বৰ চোৱা যে 10 7 4 সমান্তৰ প্ৰগতিটোৰ 30তম পদটো কিমান হ'ব 30তম পদটো কিমান হৈ যাব তোমালোকৰ 77 ইয়াৰে এক্সপ্লেনেশনটো তোমালোকে চাই লোৱা যে এটা সমান্তৰ প্ৰগতি অৰ্থাৎ এ পিৰ প্ৰথম পদ এ সাধাৰণ অন্তৰ ডি পদৰ সংখ্যা n হলে প্ৰগতিটোৰ nতম পদ হ'ব t = a + n - 1 ডি ইয়াতে প্ৰথম পদ অৰ্থাৎ n - a + n - 1 * d এই d টো ইয়াতে হ'ব অৰ্থাৎ ইয়াতে প্ৰথম পদ a কিমান যে 10 ঠিক আছে আৰু সাধাৰণ অন্তৰ কি হ'ব যে দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাস কৰিম অৰ্থাৎ d ৰ মান হ'ব -3 আৰু পদৰ সংখ্যা n = কিমান 30 অৰ্থাৎ t 30 এই সূত্ৰটো তোমালোকে বহাই দিলে এনসার পাই যাব তোমালোকে 77 তাৰপিছত 24 নম্বৰ চোৱা যে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তত থকা সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব কিমান এর অপশন কি হৈ যাব বি হৈ যাব শুদ্ধ উত্তৰ 8 সেন্টিমিটাৰ ঠিক আছে 2 গুণ হৈ যাব ঠিক আছে তাৰপিছত চোৱা 25 নম্বৰ যে এটা তথ্যৰ মধ্যমা আৰু বহুলক্ৰমে 33 আৰু 45 হলে ইয়াৰ মধ্যমা দিছে আমাক 33 আৰু বহুলক আমাক দি থৈছে 45 তেন্তে আমাক কি উলিয়াব লাগে মাধ্য উলিয়াব লাগে মাধ্য কিমান হৈ যাব 27 হৈ যাব হয় নহয় তাৰপিছত চোৱা নেক্সট 26 নম্বৰ যে 6 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হল নতুন গোলকটোৰ আমাৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব দিছে তোমালোকে এক্সপ্লেনেশনটো চাই লবা ইয়াৰে অপশন এ হৈ যাব শুদ্ধ উত্তৰ 12 সেন্টিমিটাৰ কাৰণ এক্সপ্লেনেশন চোৱা তিনিটা গোলক গলাই এটা নতুন গোলক বনোৱা হৈছে মুঠ আয়তন কি থাকিব সমান থাকিব অৰ্থাৎ 6 কিউব প্লাস 8 কিউব প্লাস 10 কিউব ইকুয়াল টু কি হ'ব r কিউব হয় নহয় তাৰপিছত কি হ'ব এনেকে তোমালোকে উত্তৰ পাই যাবা 12 সেন্টিমিটাৰ ঠিক আছে নেক্সট 28 নম্বৰ যে এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হলে ইয়াৰ কালি কিমান হ'ব এটা আমাক দিছে বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হয় না নহয় গতিকে কালি কি হ'ব অপচন ডি হৈ যাব শুদ্ধ উত্তৰ 154 সেন্টিমিটাৰ স্কয়াৰ এতিয়া চোৱা 29 নম্বৰ কোৱেশ্চন যে 24 সেন্টিমিটাৰ উচ্চতা আৰু 6 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধৰ শংকু এটা গোটা গোলকলৈ ৰূপান্তৰ কৰা হল গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব এৰে অপচন বি হৈ যাব শুদ্ধ উত্তৰ যে 6 সেন্টিমিটাৰ এক্সপ্লেনেশন চাই লোৱা তোমালোকে চোৱা যে শংকুৰ আয়তন ইকুয়াল টু কি দিছে আমাক গোলকৰ আয়তন অৰ্থাৎ শংকুৰ আয়তনৰ সূত্ৰ কি 1/3 পাই r স্কয়াৰ h আৰু গোলকৰ আয়তন কি 4/3 পাই r কিউব আমাক ইয়াতে দিয়া আছে r = 6 সেন্টিমিটাৰ আৰু h দিয়া আছে আমাক 24 সেন্টিমিটাৰ অৰ্থাৎ কি হ'ব 1/3 পাই r ৰ মান কিমান 6 স্কয়াৰ * 24 h ৰ মান 24 = 4/3 পাই r কিউব ঠিক আছে তাৰপিছত 1/3 পাই 6 স্কয়াৰ কিমান 36 * 24 = 4/3 পাই r কিউব এখিনি তোমালোকে সলভ কৰিলে কিমান পাবা 288 পাই ইকুয়াল টু কি হ'ব 4/3 পাই r কিউব পাই বাতিল কৰি আমি দুইফালে কটাকটি কৰি আমি কি পাম ইফালে 288 = 4/3 r কিউব অৰ্থাৎ r কিউব ইকুয়াল টু কিমান 216 216 ৰ কিউব যদি আমি কি কৰো 6 * 36 6 * 6 * 6 6 কেটা তিনিটা 6 * 36 36 6 কিমান 216 ঠিক আছে তাৰপিছত 30 নম্বৰ যে 2 সেন্টিমিটাৰ ব্যাসাৰ্ধ আৰু 5 সেন্টিমিটাৰ উচ্চতাৰ 25টা সমান জোখৰ গোটা লোৰ শংকু গলাই এটা গোটা গোলকলৈ ৰূপান্তৰ কৰা হল গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব
তোমালোকে এক্সপ্লেনেশ্যনটো চাই ল'বা। অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ যে 5 সেন্টিমিটাৰ। এক্সপ্লেনেশ্যনটো চোৱা তোমালোকে যে 25টা শংকুৰ আয়তন ইকুৱেল টু গোলকৰ আয়তন বুলি আমাক কৈছে, অৰ্থাৎ শংকুৰ আয়তন সূত্ৰটো বহাই দিবা লগত 25টা, যেহেতু 25টা শংকু কৈছে 25 পূৰণ কৰি দিবা ইকুৱেল টু 4/3 পাই আৰ কিউব। ইফালে কি হ'ব 500 ইকুৱেল টু 4 আৰ কিউব হ'ব, অৰ্থাৎ আৰ কিউব হ'ব 125, আৰৰ মান হৈ যাব 5, কাৰণ 5 ইনটু 5 ইনটু 5 কিমান হ'ব 125। বুজি পাইছা? তাৰপিছত 31 চোৱা যে তলৰ কোনটো দশমিক বিস্তৃতি পৰিসমাপ্তি, ইয়াৰে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ 13/40। এক্সপ্লেনেশ্যনটো তোমালোকে চাই লোৱা যে ডিনমিনেটৰ যদি 2 আৰু 5ৰ পাৱাৰ হয়, টাৰ্মিনিং হয়, অৰ্থাৎ 40 ইকুৱেল টু 2 কিউব ইনটু 5। ঠিক আছে? তাৰপিছত 32 কুৱেশ্যন চোৱা যে 52টা কাৰ্ডৰ পৰা এটা ৰঙা মুখ্য কাৰ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব, যে এনচাৰ হৈ যাব শুদ্ধ উত্তৰ 3/26। এক্সপ্লেনেশ্যনটো তোমালোকে চাই লোৱা যে ৰেড ফেচ কাৰ্ড 6, অৰ্থাৎ টোটেল কাৰ্ড কিমান 52, গতিকে কিমান হ'ব 6/52 অৰ্থাৎ 3/26 হৈ যাব। বুজি পাইছা? তাৰপিছত নেক্সট 33 কুৱেশ্যন নম্বৰটো চোৱা, যদি এফ অফ এক্স ইকুৱেল টু এ এক্স কিউব মাইনাছ 6x স্কুৱেৰ প্লাছ 11x মাইনাছ 6ৰ বহুপদ ৰাশিটোৰ শূন্যৰ পূৰণফল 4 হয়, তেতিয়াহ'লে আমি কি উলিয়াব লাগে, এ উলিয়াব লাগে। বুজি পাইছা? এৰে অপশ্যন কি হৈ যাব, এ হৈ যাব শুদ্ধ উত্তৰ যে 3/2। তাৰপিছত 34 চোৱা, যদি বি আৰু এ কি কৈছে আমাক, যদি বি আৰু এ যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা তেন্তে গসাউ অৰ্থাৎ এ ইনটু বি ইনটু লসাগু এ ইনটু বিৰ সমান হ'ব, তেতিয়াহ'লে আমাক এনচাৰ কি হৈ যাব, ডি হৈ যাব শুদ্ধ উত্তৰ এ ইনটু বি। তাৰপিছত 35 চোৱা, যদি এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইনটু এক্স স্কুৱেৰ মাইনাছ 2b ইনটু এ প্লাছ চি ইনটু এক্স প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ ইকুৱেল টু 0 সমীকৰণৰ মূলধয় সমান হয়, তেন্তে আমি কি উলিয়াব লাগে চোৱা, ইয়াৰে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ যে বি স্কুৱেৰ ইকুৱেল টু এ চি। এই বস্তুটো তোমালোকে অলৰেডি পাইছাই। ঠিক আছে? ইয়াৰে এক্সপ্লেনেশ্যনটো তোমালোকে চাই লোৱা যে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইনটু এক্স স্কুৱেৰ মাইনাছ 2b ইনটু এ প্লাছ চি ইনটু এক্স প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ ইকুৱেল টু 0 সমীকৰণটোৰ মূলধয় সমান, অৰ্থাৎ তোমালোকে এই বস্তুখিনি এনেকে যদি সলভ কৰি যোৱা যে মাইনাছ 2b ইনটু এ প্লাছ চি হোল স্কুৱেৰ মাইনাছ 4 ইনটু এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইনটু বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ ইকুৱেল টু 0, এইখিনি কি হৈ যাব মাইনাছ 2b কি হৈ যাব 4b স্কুৱেৰ হৈ যাব, হয় নে নহয়, কাৰণ স্কুৱেৰ আছে। তাৰপিছত এইটো আকৌ কি হৈ যাব এক্সট্ৰাকে হোল স্কুৱেৰ হৈ যাব। তাৰপিছত মাইনাছ 4 ইনটু তাৰপিছত কি হ'ব এইটো কি হৈ যাব, এইটো এবাৰ এইটোৰ লগত পূৰণ, তাৰপিছত এইটো এবাৰ এইটোৰ লগত পূৰণ, মুঠতে এনেকে তোমালোকে পূৰণ কৰি তোমালোকৰ যিখিনি এনচাৰ আছে তোমালোকে চাই লোৱা, হৈ যাব যে বি স্কুৱেৰ হৈ যাব। ঠিক আছে? এক্সপ্লেনেশ্যনটো তোমালোকে ভালদৰে এবাৰ চাই ল'বা। তাৰপিছত 36 চোৱা, 2x স্কুৱেৰ মাইনাছ 4x প্লাছ 3 ইকুৱেল টু 0 সমীকৰণটোৰ মূলৰ প্ৰকৃতি কি হ'ব, যে চি হৈ যাব শুদ্ধ উত্তৰ, কোনো বাস্তৱ মূল নাই। ঠিক আছে? তাৰপিছত চোৱা 37 যে দ্বিঘাত সমীকৰণ যে 3x স্কুৱেৰ মাইনাছ 4 ৰুট 3x প্লাছ 3x প্লাছ 4 ইকুৱেল টু 0ৰ মূলবোৰ, অৰ্থাৎ ৰুট কিমান হ'ব, যে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ বাস্তৱ আৰু সমান। এক্সপ্লেনেশ্যনটো তোমালোকে চাই লোৱা যে দ্বিঘাত সমীকৰণ ইয়াতে কি দিয়া আছে 3x স্কুৱেৰ মাইনাছ 4 ৰুট 3x প্লাছ 4 ইকুৱেল টু 0, মূলৰ প্ৰকৃতি নিৰ্ণয়ৰ বাবে ভেদ নিৰূপক অৰ্থাৎ বি স্কুৱেৰ মাইনাছ 4ac সূত্ৰটো বহাই চাবা, ইয়াতে এৰ মান 3, বিৰ মান 3 ৰুট মাইনাছ 4 ৰুট 3 আৰু চিৰ মান 4, অৰ্থাৎ সূত্ৰটোত বহাই দিবা যে বি স্কুৱেৰ মাইনাছ 4ac অৰ্থাৎ বি ইকুৱেল টু কি হৈ যাব, এনেকে গৈ তোমালোকে ইকুৱেল টু 0 পাবা, অৰ্থাৎ বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু 0, মূল দুটা বাস্তৱ আৰু সমান। তাৰপিছত 38 নম্বৰ কুৱেশ্যনটো চোৱা যে কে এক্স ইনটু এক্স মাইনাছ 2 প্লাছ 6 ইকুৱেল টু 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ গুণফল, অৰ্থাৎ প্ৰডাক্ট অফ দ্য ৰুটছ 6 হলে ইয়াৰ মান কিমান হ'ব, ইয়াৰে অপশ্যন কি হৈ যাব তোমালোকৰ চোৱা, ইয়াৰে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ যে 1। ঠিক আছে? তাৰপিছত চোৱা 39 যে এ আৰু বি দুটা সহমৌলিক হলে সিহঁতৰ গসাউ অৰ্থাৎ HCF কিমান হ'ব, অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ 1। তাৰপিছত 40 নম্বৰ চোৱা এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0 সমীকৰণৰ আলফা এটা মূল অৰ্থাৎ ৰুট হলে সমীকৰণটোৰ এটা উৎপাদক কিমান হ'ব, অৰ্থাৎ ফেক্টৰ কিমান হৈ যাব, অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ এক্স মাইনাছ আলফা। তাৰপিছত 41 নম্বৰ কুৱেশ্যন চোৱা যে এন স্কুৱেৰ মাইনাছ 1ক 8ৰ দ্বাৰা বিভাজ্য হলে 8ৰ মান হ'ব কিমান হ'ব, 8ৰ মান হৈ যাব তোমাৰ যিকোনো অযুগ্ম যোগাত্মক সংখ্যা, অৰ্থাৎ অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে? তাৰপিছত চোৱা এক্সপ্লেনেশ্যনটো তোমালোকে চাই লোৱা যে এন স্কুৱেৰক সদায় n প্লাছ 1 আৰু n মাইনাছ 1ৰ দ্বাৰা বিভাজিত হ'ব, সেয়েহে যিকোনো স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত ই সত্য হ'ব, কিন্তু ইয়াক 8ৰ দ্বাৰা বিভাজিত হ'বলৈ হলে ইয়াৰ মান অযুগ্ম স্বাভাৱিক সংখ্যা হ'ব লাগিব। উদাহৰণ চোৱা তোমালোকে যে n ইকুৱেল টু আমি ধৰি লৈছো 112ৰ পৰা 1, অৰ্থাৎ কি হ'ব 0ক 8ৰ দ্বাৰা বিভাজিত, অৰ্থাৎ n ইকুৱেল টু কিমান হৈ যাব 8, যাক 8ৰ দ্বাৰা বিভাজিত, কিন্তু n ইকুৱেল টু 4 অৰ্থাৎ 42 মাইনাছ 1 ইকুৱেল টু 15ক 8ৰে বিভাজিত নহয়।
তাৰপিছত 42 চোৱা যে √27ক সবাতোকৈ সৰু কোনটো সংখ্যাৰ পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পাম অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ √3 তাৰপিছত 43 চোৱা 43 নম্বৰ কুৱেশ্যন যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে 6 টু দি পাৱাৰ n - 5 টু দি পাৱাৰ n শেষ হয় ক'ত শেষ হ'ব যে 1 অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত 44 নম্বৰ কুৱেশ্যন চোৱা যদি আলফা বিটা অৰ্থাৎ f of x equal to x square minus p of x plus 1 minus c ৰ শূন্য হয় তেন্তে a plus 1 alpha plus 1 into alpha plus beta কিমান হ'ব ইয়াৰে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ যে 1 minus c তাৰপিছত 45 নম্বৰ কুৱেশ্যন চোৱা যে 2 into sin square 60 plus 2 into cos square 60 ৰ মান কিমান হ'ব অপশ্যন চি হৈ যাব তোমালোকৰ 2 এতিয়া তোমালোকে প্ৰতিটো চেপ্টাৰৰ লং কুৱেশ্যনৰ কাৰণে তোমালোকে এই মই যিখিনি দেখুৱাম তোমালোকে সেইখিনি ভালদৰে প্ৰেক্টিছ কৰি ল'বা চোৱা চেপ্টাৰ 1 ৰ পৰা তোমালোকে উদাহৰণ 3 চাবা তাৰপিছত অনুশীলনী 1 ৰ একৰ তোমালোকে অনুশীলনী 1.1 ৰ একৰ 1 চাবা আৰু 3 চাবা তাৰপিছত কুৱেশ্যন নম্বৰ 2 4 5 চাবা তাৰপিছত এক্সাৰসাইজ 1.2 ৰ তোমালোকে উদাহৰণ 7 চাবা ঠিক আছে তাৰপিছত উদাহৰণ 8 চাবা আৰু 4 চাবা এইখিনি তোমালোকে চালি চেপ্টাৰ 1 হৈ যাব তাৰপিছত চেপ্টাৰ 2 তোমালোকে উদাহৰণ চাবা 2 3 আৰু 4 আৰু 8 আৰু 9 উদাহৰণ এইকেইটা চাবা আৰু এক্সাৰসাইজ 2.2 ৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 1 চাবা অকল 1 চাবা তাৰপিছত এক্সাৰসাইজ 2.3 কুৱেশ্যন নম্বৰ 3 4 আৰু 6 ৰ 1 2 আৰু 3 আৰু কুৱেশ্যন নম্বৰ 7 এইখিনি তোমালোকে চালে চেপ্টাৰ 2 হৈ যাব তাৰপিছত তোমালোকে চেপ্টাৰ 3 চোৱা ফাৰ্ষ্ট তোমালোকে এক্সাৰসাইজ 3.2 ৰ কুৱেশ্যন নম্বৰ 7 চাবা তাৰপিছত কুৱেশ্যন নম্বৰ এক্সাৰসাইজ অনুশীলনী 3.3 ৰ কুৱেশ্যন নম্বৰ 3 ৰ তোমালোকে 5 আৰু 6 চাবা আৰু উদাহৰণ 11 চাবা আৰু 13 চাবা ঠিক আছে তাৰপিছত তোমালোকে এক্সাৰসাইজ 3.5 অনুশীলনী 3.5 ৰ তোমালোকে কুৱেশ্যন নম্বৰ 2 ৰ 1 2 3 চাবা আৰু উদাহৰণ 15 আৰু 16 টো চাবা তাৰপিছত তোমালোকে এক্সাৰসাইজ 3.5 অনুশীলনী 3.5 ৰ তোমালোকে কুৱেশ্যন নম্বৰ 2 ৰ 1 2 3 4 আৰু 5 চাবা আৰু কুৱেশ্যন নম্বৰ 4 ৰ 2 আৰু 5 চাবা নেক্সট উদাহৰণ তোমালোকে 19 চাবা আৰু অনুশীলনী অৰ্থাৎ এক্সাৰসাইজ তোমালোকে 3.6 ৰ কুৱেশ্যন নম্বৰ 1 ৰ 1 2 আৰু কুৱেশ্যন নম্বৰ 2 ৰ 1 2 আৰু 3 চাবা তাৰপিছত চেপ্টাৰ 4 ৰ তোমালোকে উদাহৰণ 5 8 11 14 আৰু 15 চাবা তাৰপিছত এক্সাৰসাইজ 4.3 ৰ 3 নম্বৰ কুৱেশ্যন 3 নম্বৰৰ 1 আৰু 2 চাবা আৰু কুৱেশ্যন নম্বৰ 4 7 8 9 11 এইখিনি চালে তোমালোকৰ হৈ যাব আৰু এক্সাৰসাইজ 4.4 ৰ পৰা তোমালোকে 2 ৰ 1 2 আৰু 3 আৰু কুৱেশ্যন নম্বৰ 5 টো চাবা তাৰপিছত তোমালোকে নেক্সট চেপ্টাৰ 5 ৰ সমান্তৰ প্ৰগতিৰ পৰা তোমালোকে উদাহৰণ অৰ্থাৎ এক্সাম্পল 15 আৰু 16 টো চাবা আৰু অনুশীলনী 5.3 ৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 4 5 6 7 8 9 10 11 16 আৰু 19 এইকেইটা তোমালোকে চাবা ইয়াৰ পিছত তোমালোকে আগবঢ়া যে চেপ্টাৰ 6 ত্ৰিভুজৰ পৰা তোমালোকে উপপাদ্য 6.1 আৰু 6.2 এই দুটো উপপাদ্য কিন্তু তোমালোকে মাষ্ট চাবাই আহিবই আৰু এইকেইটা যদি তোমালোকৰ লাগে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা বা তোমালোকে টেলিগ্ৰাম চেনেলত জইন হৈ ল'বা তো উদাহৰণ তোমালোকে অৰ্থাৎ এক্সাম্পল 1 আৰু 2 চাই থবা তাৰপিছত তোমালোকে অনুশীলনী 6.3 ৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 3 7 12 13 আৰু 16 এইকেইটা চালেই তোমালোকৰ এইটো চেপ্টাৰৰ হৈ যাব তাৰপিছত চেপ্টাৰ 7 ৰ পৰা তোমালোকে স্থানাংক জ্যামিতি এই চেপ্টাৰটোৰ পৰা উদাহৰণ 9 চাবা তাৰপিছত অনুশীলনী 7.1 ৰ তোমালোকে কুৱেশ্যন নম্বৰ 7 8 9 10 এইখিনি চাবা তাৰপিছত অনুশীলনী 7.2 ৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 4 5 আৰু 8 চাবা তাৰপিছত নেক্সট তোমালোকে এক্সাৰসাইজ 7.3 ৰ পৰা কুৱেশ্যন নম্বৰ 1 2 3 4 এইখিনি চালে তোমালোকৰ স্থানাংক জ্যামিতি কমপ্লিট হৈ যাব ওকে এতিয়া নেক্সট হয় চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ পৰা তোমালোকে উদাহৰণখিনি চাবা 1 2 3 4 6 7 8 13 আৰু 14 এইখিনি চাবা তাৰপিছত অনুশীলনী 8.1 ৰ তোমালোকে কুৱেশ্যন নম্বৰ 3 4 5 10 চাবা অনুশীলনী 8.2 ৰ কুৱেশ্যন নম্বৰ 1 ৰ 3 4 5 আৰু কুৱেশ্যন নম্বৰ 3 ৰ 1 আৰু 2 তাৰপিছত তোমালোকে অনুশীলনী 8.3 ৰ কুৱেশ্যন নম্বৰ 6 আৰু 8 ৰ 4 চাবা আৰু তোমালোকে অনুশীলনী 8.4 ৰ কুৱেশ্যন নম্বৰ 5 ৰ 1 2 6 7 আৰু 8 চাবা আৰু কুৱেশ্যন নম্বৰ 6 ৰ 3 চাবা তাৰপিছত চেপ্টাৰ 10 অৰ্থাৎ বৃত্তৰ পৰা তোমালোকে উদাহৰণ 1 2 3 চাবা আৰু অনুশীলনী 10.2 ৰ কুৱেশ্যন নম্বৰ 4 5 9 10 11 আৰু 13 চাবা তাৰপিছত চেপ্টাৰ 11 তোমালোকে অংকনৰ পৰা উদাহৰণ 1 আৰু 2 চাবা অনুশীলনী 11 অৰ্থাৎ এক্সাৰসাইজ 11.1 ৰ কুৱেশ্যন নম্বৰ 2 3 4 5 6 আৰু 7 চাবা তাৰপিছত চেপ্টাৰ 12 অৰ্থাৎ বৃত্ত সম্বন্ধীয় কালিত তোমালোকে উদাহৰণ 2 আৰু 3 চাবা আৰু অনুশীলনী এক্সাৰসাইজ 12.1 ৰ কুৱেশ্যন নম্বৰ 4 চাবা আৰু এক্সাৰসাইজ 12.2 ৰ তোমালোকে কুৱেশ্যন নম্বৰ 4 5 আৰু 6 চাবা তাৰপিছত চেপ্টাৰ 13 অৰ্থাৎ পৃষ্ঠকালি আৰু আয়তনৰ পৰা তোমালোকে উদাহৰণ 4 চাবা অনুশীলনী 13.1 ৰ কুৱেশ্যন নম্বৰ 3 7 আৰু 8 চাবা আৰু অনুশীলনী
13.2 পৰা তোমালোকে কুৱেশ্যন নম্বৰ 2 5 6 7 8 চাবা তাৰপিছত চেপ্টাৰ পৰিসংখ্যা যিটো আছে শেষৰটো তোমালোকে এক্সাম্পল 7 আৰু 8 চাবা আৰু অনুশীলনী অৰ্থাৎ এক্সাৰসাইজ 14.1 ৰ পৰা কুৱেশ্যন নম্বৰ 3 2 1 আৰু 14 চাবা তাৰপিছত অনুশীলনী অৰ্থাৎ এক্সাৰসাইজ 14.3 ৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 2 3 আৰু 4 চাই থবা সো এইটোৱে আছিল তোমালোকৰ মেথছৰ পেপাৰটো তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে মোষ্ট ইম্পৰ্টেন্ট হোৱাটছআপ চেনেলত জয়েন হৈ ল'বা হোৱাটছআপ চেনেলৰ লিংক তোমালোকে পিন কমেন্টত পাই যাবা বা ভিডিও ডেসক্ৰিপচনত পাই যাব পাৰা বা তোমালোকে এই কিউআৰ কোডটো স্ক্যান কৰিও জয়েন হ'ব পাৰা